নমস্কাৰ সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ নতুন ভিডিঅ'টাৰ মাজলৈ সকলোৱে এই বছৰ জুলাই মাহত গুৱাহাটী হাইকোৰ্টৰ পৰা 367 পোষ্টৰ এগেইনষ্টত নটিফিকেশ্যন এটা আহিছিলে আৰু য'ত জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট অৰ্থাৎ JEE ভেকেন্সি মুকলি কৰিছিলে তাৰ বাবে ইতিমধ্যে ইয়াতে এক্সাম নটিচটো মুকলি কৰি দিছে আৰু ইয়াৰ এক্সামটো 1 ফেব্ৰুৱাৰী 2026ত হ'ব বুলি ইতিমধ্যে জনাইছে সো ইয়াতে সময়সীমা 10 বজাৰ পৰা 12 বজাৰ ভিতৰত হ'ব আৰু ইয়াতে ক'ত হ'ব যে আপোনালোকে এপ্লাই কৰোঁতে যিবিলাক ডিষ্ট্ৰিক্ট সিলেক্ট কৰিছিলে তাতে এক্সামটো আপোনালোকে দিব পাৰিব সো এইটো আপোনালোকৰ নিজৰ এডমিট কাৰ্ডতে লিখা থাকিব কোন ডিস্ট্ৰিক্টত আপোনাৰ এক্সাম পৰিছে বুলি আৰু ইয়াতে আপোনালোকৰ এডমিট কাৰ্ড এতিয়ালৈকে ডাউনলোড হৈ ষ্টাৰ্ট হোৱা নাই এইটো আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাৰ পৰা ডাউনলোড কৰিব পাৰিব 2026ৰ 22 জানুৱাৰী তাৰিখে আবেলি 3 বজাৰ পিছৰ পৰা সো ইয়াতে ক্যান্ডিডেটৰ ইতিমধ্যে প্ৰভিজনাল লিষ্ট পাবলিশ কৰিছে অফিচিয়েল ৱেবছাইটত ডিস্ট্ৰিক্ট ওয়াইজ যেহেতু এইটো ডিস্ট্ৰিক্ট ওয়াইজ পোষ্ট হয় অৰ্থাৎ ক্যান্ডিডেট গৰাকীয়ে কোনখন ডিস্ট্ৰিক্টৰ বাবে এপ্লাই কৰিছে সেই হিচাপত চাব পাৰিব আপোনালোকে সাপোজ ধৰক আপোনালোকে এটা বজালিৰ বাবে এপ্লাই কৰিছিল সো বজালিত আপোনালোকে ক্লিক কৰাৰ লগে লগে বজালিৰ পৰা কিমান গৰাকী ক্যান্ডিডেটে এপ্লাই কৰিছে সকলো এলফাবেটিক্যালি ওলাই আহিব মানে A B C D পৰা নাম আৰম্ভ কৰি যি সকলো আছে সকলো আপোনালোকে চাব পাৰিব সো ইয়াতে আপোনালোকৰ কিছুমান ক্যান্ডিডেটক ৰিজেক্ট কৰি দিছে আৰু কি কাৰণ ৰিজেক্ট কৰিছে হেবোৰো লিখা থাকিব লিষ্ট অফ ৰিজেক্টেড candidates যেসকলৰ নাম ৰিজেক্ট কৰি দিয়া হৈছে আৰু কিয় ৰিজেক্ট কৰি দিয়া হৈছে সকলো ইয়াতে পাৰফেক্ট ৰিজন স্পেসিফিক ৰিজন সকলো ইয়াতে লিখা আছে চাব পাৰিব কিছুমান ওভাৰ এজ মানে বয়স বেছি কিছুমান নো ডিসেবিলিটি সাৰ্টিফিকেট অৰ্থাৎ ডিসেবিলিটি কোটাত এপ্লাই কৰিব বিচাৰিছিল কিন্তু সেই ডিসেবিলিটিৰ বা PWD যিখন সাৰ্টিফিকেট লাগে সেইখন নাই আৰু যিসকল ক্যান্ডিডেটৰ ইয়াতে ৰিজেক্ট লিষ্টত নাম আছে তেওঁলোকে ইয়াতে এক্সামটো দিব নোৱাৰিব সো ইয়াতে প্ৰভিজনাল লিষ্টত যিসকল ক্যান্ডিডেটৰ নাম আহিছে তেওঁলোকে এক্সামত বহিবলৈ এলিজিবল হ'ব অৰ্থাৎ তেখেতসকলে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব যেতিয়া ষ্টাৰ্ট হৈ যায় সো সিলেকশন প্ৰসেছৰ ক্ষেত্ৰত প্ৰথমতে যিখন ষ্টেজ 1 আছে ষ্টেজ 1ত প্ৰথমতে আপোনালোকৰ কমন ৰিটেন টেষ্ট এটা লোৱা হ'ব য'ত 120 নম্বৰৰ পৰীক্ষাটো লোৱা হ'ব ইয়াতে জেনাৰেল ইংলিছৰ পৰা 50 নম্বৰৰ আহিব জেনাৰেল নলেজৰ পৰা আহিব আৰু ইনক্লুডিং কম্পিউটাৰ নলেজ 30 মাৰ্কস লগতে জেনাৰেল এপ্টিটিউড ইয়াৰ পৰা 20 মাৰ্কসৰ আহিব আৰু লগতে আমাৰ অসমৰ যিখন অফিচিয়েল ল্যাঙ্গুৱেজ আছামিজ ইয়াৰ পৰা 20 মাৰ্কস আহিব ভাষা আৰু এটো আপোনালোকৰ কোৱালিফাইং নেচাৰ হয় অৰ্থাৎ কম্পালসৰি পাস কৰিব লাগিব অৰ্থাৎ 8 নম্বৰ ম্যাক্স ইয়াতে মিনিমাম পাব লাগিব 20ৰ ভিতৰত কৈ দিয়া হৈছে প্ৰতিটো কোৱেশ্চন ইয়াতে 1 নম্বৰ কে কেৰি কৰিব অৰ্থাৎ প্ৰতিটোতে 1 নম্বৰ থাকিব আৰু লগতে 0.25 মাৰ্কস নেগেটিভ থাকিব যদি হেয়াতে 4টা কোৱেশ্চন ফুল হয় তাৰে বাবদ পোৱা নম্বৰৰ পৰা 1 নম্বৰ কিয়াতে মাইনাস কৰা হ'ব সো ইয়াতে নেগেটিভ মাৰ্কস থাকিব তাৰ পিছত এটা কৈছে 1:5 ত মাতিব যদি হেয়াতে আপোনালোকৰ ফাৰ্স্ট ষ্টেজত কোৱালিফাই কৰে নেক্সট সেকেন্ড ষ্টেজৰ বাবে য'ত আপোনালোকৰ 35 মাৰ্কসৰ এটা কম্পিউটাৰ স্কিল টেষ্ট লোৱা হ'ব য'ত ইয়াতে 20 মাৰ্কসৰ টাইপিং টেষ্ট লোৱা হ'ব আৰু নেক্সট টাইপিং টেষ্ট যদি কোৱালিফাই কৰে তাৰ পিছত এফিচিয়েন্সি ইন ওয়াৰ্ড প্ৰসেসৰ আৰু স্প্ৰেডশিটৰ 15 মাৰ্কসৰ লোৱা হ'ব সো ইয়াৰ পিছত ইয়াতে কোৱালিফাই কৰিলে নেক্সট আপোনালোকৰ এটা ষ্টেজ 3 ল'ব য'ত 1:3 ক্যান্ডিডেটক মাতিব অৰ্থাৎ প্ৰতিটো পোষ্টৰ এগেইনষ্টত 3 গৰাকী ক্যান্ডিডেটক মাতিব আৰু ষ্টেজ 3 ইয়াতে ভাইভা ভয়েস টেষ্ট লোৱা হ'ব য'ত 15 নম্বৰ থাকিব যদি ইয়াতে কোৱালিফাই কৰি যায় তেন্তে আপোনালোকে ফাইনাল সিলেকশন এনেকৈ লাভ কৰিব পাৰিব অতি এটা আপোনালোকৰ যেটো ফাইনাল সিলেকশন হ'ব সেই ফাইনাল সিলেকশনটো গোটেই ষ্টেট ওয়াইজ নহয় ইয়াতে যেটো ডিস্ট্ৰিক্ট ওয়াইজ এপ্লাই লোৱা হৈছিল ডিস্ট্ৰিক্ট ওয়াইজ ইয়াতে কাট অফ টু যাব আৰু ডিস্ট্ৰিক্ট ওয়াইজ পোষ্ট ওয়াইজ ইয়াতে সিলেকশনটো লোৱা হ'ব আজিৰ ভিডিওটো ইমানে আছিল লাইক এটা কৰি ৰাখিব থ্যাংক ইউ